এদিনীয়া কাৰ্যসূচীৰে হাওৰাঘাটত ভাগৱত পাঠ আৰু ব্যাখ্যা। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ আতিথ্যত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে হাওৰাঘাট নগৰ শাখা নামঘৰত ভাগৱত পাঠ আৰু ব্যাখ্যাৰ আয়োজন কৰা হয় আৰু সমগ্ৰ অঞ্চলতে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত বিশ্বনাথ চাৰিআলিৰ ভাগৱত ব্যাখ্যাকাৰ ৰন্তু শইকীয়া আমন্ত্ৰিত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকি ভক্তি ৰসৰ নিজৰা পোৱাই দিয়ে। সম্প্ৰতি ৰঘুমলাৰ দৰে সমাজত গা কৰি উঠা ড্ৰাগছৰ পৰা নৱপ্ৰজন্মক আঁতৰাই আনিবলৈ ভক্তি মাৰ্গৰ বাহিৰে যে কোনো গত্যন্তৰ নাই সেই কথা বহলাই উল্লেখ কৰে হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ সম্পাদক বুদ্ধেশ্বৰ বৰাই। এই দিনজোৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত প্ৰতিটো বৈদিক শাখাৰ প্ৰতিনিধিৰ লগতে সকলো শ্ৰেণীৰ ৰাইজ উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়োৱাত আয়োজক সমিতিয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে। ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট MTV এক্সপ্ৰেছ। হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ জৰিয়তে হাওৰাঘাট নগৰ নামঘৰত এদিনীয়া কাৰ্যসূচীৰে 10তম ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। হাওৰাঘাট আঞ্চলিকৰ 15টা শাখাৰ সন্মিলিত হয়। আমি এই ব্যাখ্যালৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশ্বনাথ চাৰিআলিৰ ৰন্তু শইকীয়াদেৱক। আজি আমি এইটোকেই বুজাব বিচাৰিছোঁ যে আমাৰ ধৰ্মৰ দিশত থাকি আজি ছাত্ৰ ছাত্ৰীসকলে হওক বা অন্যান্য ভকত বৈষ্ণৱসকলে হওক যিটো শান্তি আৰু সম্প্ৰীতি আনিব পাৰে এয়া আমাৰ হৈছে ভাগৱতৰ জৰিয়তে। আধ্যাত্মিক দিশত বহুখিনি কথাই আমি ধৰ্মৰ তত্ত্বৰ পৰাই বুজিবলৈ পোৱা যায়। আজি এই ছাত্ৰ ছাত্ৰীসকলে যদি পূৰ্বৰ পৰাই যদি এই আধ্যাত্মিক দিশৰ ওপৰত যদি চৰ্চা কৰিলেহেঁতেন আজি ড্ৰাগছৰ নিচিনা এই যি আজি গ্ৰাস হৈ উঠিছে ইয়াৰ পৰা হয়তো পৰিত্ৰাণ পালেহেঁতেন। প্ৰহ্লাদ চৰিত্ৰত আছে যে পঞ্চ বয়সৰ পৰা প্ৰহ্লাদক শিক্ষা দিয়াৰ কাৰণে ধৰ্মতত্ত্ব শিক্ষা দিয়াৰ কাৰণে প্ৰহ্লাদৰ স্মৃতি আজিও এই পৃথিৱীত বিৰাজমান হৈ আছে। ঠিক তেনেকৈ আমাৰ মাতৃসকলে আজি যিসকল সন্তানক লালন পালন কৰিছে তেওঁলোকেও যাতে প্ৰহ্লাদৰ দৰে চৰিত্ৰ হয় এই ধৰাখনক সুন্দৰভাৱে পৰিপালিত কৰি কোনো পুত্ৰ সন্তানে যাতে পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ নথয় এই আধ্যাত্মিক দিশেৰে যিটো ৰস পায় আজি এই শান্তি সম্প্ৰীতি আহিব সেই মানসেৰে আমি বৈদিক বৈষ্ণৱ মহাসভাৰ এটা আলোড়ন সৃষ্টি কৰিব বিচাৰিছোঁ যে এই ধৰ্মীয় মাৰ্গেৰে আহি থকা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ তত্ত্বটো বুজি উঠক। আমাৰ প্ৰধান উদ্দেশ্য জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি আজি হাওৰাঘাট অঞ্চলত আকাশে বতাহে সকলোতে হৰিনামৰ ধ্বনিয়ে যাতে আমি আলোড়িত কৰিব পাৰোঁ সকলোকে একত্ৰিত কৰিব পাৰে এইটোৱে আমাৰ প্ৰধান লক্ষ্য।